বৰপেটাৰ আকাশ বতাহ মুখৰিত কৰিবলৈ পুনৰ আহিল প্ৰাণৰ হোলী আৰু চলিছে এতিয়া হোলী গীতৰ মূৰ্ছনা। বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ কথা গোটেই অসমবাসীয়ে জ্ঞাত, কিন্তু তাৰ মাজতে আৰু এটা কথা ক'ব লাগিব, যদিও বৰপেটা জিলাত যথেষ্টখিনি সৰু সুৰা সত্ৰ আছে, এই সত্ৰসমূহতো কিন্তু দৌল মহোৎসৱ আয়োজন কৰা হয়। মই ক'ব খুজি পৰা ভঁৰাল গোপাল এটা সত্ৰৰ ক্ষেত্ৰত আৰু ইয়াতো তেওঁলোকে 5 দিনাকৈ দৌল মহোৎসৱ আয়োজন কৰিছিলে। এইবেলি তেওঁলোকে 125 বছৰ ধৰি দিছে আৰু আজি যিহেতু প্ৰথম দিনৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচী মই দেখুৱাম আচলতে এনেদৰে বাটে বাটে হোলী গীতৰ যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা আৰম্ভ হৈছে। হোলী গীতত আপোন বিভোৰ হৈ সকলোৱে হোলী গীতত গাইছে, নাচিছে। মই আমাৰ সতীৰ্থ দেখুৱাব আচলতে এই মুহূৰ্তৰ পৰিৱেশ ইয়াত কেনেদৰে হোলী গীত গাই গাই নিজকে আপোন বিভোৰ হৈ পৰিছে বৰপেটা বাসীয়ে। বৰপেটা আশে পাশে থকা অঞ্চলসমূহৰ পৰা যথেষ্টখিনি দলে আহি ইয়াতে অংশগ্ৰহণ কৰিছে। যিহেতু 5 দিনীয়া কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীৰ প্ৰথম দিনীয়া কাৰ্যসূচীত মই কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ অনুৰোধ জনাম আচলতে। আৰু এনেদৰে হোলী গীত গাই এনেদৰে আচলতে হাউলি জিলা স্পট কপাই তুলিছে আৰু যে দৌল মহোৎসৱৰ যি তেওঁলোকৰ আয়োজক সমিতি আছে, মই তেওঁলোকৰ ওচৰলৈ যাম আচলতে ইয়াত আৰু কেনেদৰে তেওঁলোকে দৌল মহোৎসৱ আয়োজন কৰিছে। মোৰ সৈতে আছে উদযাপন সমিতিৰ এগৰাকী বিষয়ববীয়া, দাদা ক'ব 5 দিনীয়াকৈ দৌল মহোৎসৱ আয়োজন কৰিছে, 125 বছৰ কৰিছে। 125 বছৰীয়া আমি এইবেলি দৌল উৎসৱ উদযাপন কৰি আছোঁ গোপালতা সত্ৰৰ তৰফৰ পৰা। আমি এইটো অসমৰ ৰাইজক বাৰ্তা দিব বিচাৰিছোঁ যে অকল বৰপেটাতে হোলী গীতৰ এনেকুৱা অনুষ্ঠান নহয়, হাউলিতো যে এটা অনুষ্ঠান হয়, সেয়ে আমি জনসাধাৰণক দিব বিচাৰিছোঁ। আৰু আমি অসমৰ ৰাইজক আমি যে এই উৎসৱটো 5 দিনকৈ আয়োজন কৰিছোঁ, সমূহ ৰাইজৰ অসমবাসী ৰাইজৰ লগতে বৰপেটা জিলা, বাক্সা জিলা, নলবাৰী জিলাৰ, বজালী জিলাৰ আটাইকে আহি আমি এই উপভোগ আমি কেনেধৰণৰ কাৰ্যসূচী পালন কৰিছোঁ আৰু এইবেলি আমি বাৰ্তা দিব বিচাৰিছোঁ যে বাটৰ হোলী গীতৰ প্ৰতিযোগিতাৰ জৰিয়তে। ধন্যবাদ আপোনাৰ। মোৰ কেমেৰা সতীৰ্থ দেখুৱাব আচলতে ইয়াত কেনেদৰে আপোন ভাৱৰ বিৱৰে হোলী গীতত সকলোৱে নাচি বাগি গাইছে। যদি বৰপেটাৰ পৰা আহিছে, বৰপেটা সত্ৰৰ পৰা আহিছে, আমি বৰপেটাৰ পৰা আহিছোঁ আৰু বৰপেটা এতিয়া উখল মাখল পৰিৱেশ আৰু হাউলিও এই অনুষ্ঠান কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু হোলীৰ প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত হাউলিও বহুত অৰিহণা যোগাইছে আৰু সমূহ ৰাইজক বৰপেটাৰ পৰা আন্তৰিক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া উখল মাখল পৰিৱেশ, আকাশ বতাহ ৰঙালী ৰাঙলী পলাশৰে ডালে ডালে ঋতুৰাজৰ তালে তালে পলাশৰে ডালে ডালে ঋতুৰাজৰ তালে তালে পলাশৰে ডালে ডালে। মই আচলতে এনেদৰে আজি হাউলিৰ যি আকাশ বতাহ আৰু আকাশ বতাহ কপাই তুলিছে। বিভিন্ন অঞ্চলৰ প্ৰায় 20টাকৈ অধিক দলে ইয়াতে বাটে বাটে হোলী গীতৰ যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু দেখা গৈছে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু গোটেই ৰাজপথ এতিয়া হোলী ৰঙেৰে ৰাঙলী হৈ পৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সতীৰ্থ দেখুৱাব আচলতে ইয়াৰ পিছতো যথেষ্টখিনি দল আছে, সেই দল
ভক্তসমূহ ইতিমধ্যে হোলী গীত গাই আপোন ভাৱত বিভোৰ হৈ থকা পৰিলক্ষিত হৈছে। মই কেমেৰা সতীৰ্থক এই দৃশ্যাংশ দেখিবলৈ জনাম। আচলতে আগতীয়া হোলী বুলি ক'ব লাগিব, যিহেতু 5 দিনীয়াকৈ হোলী গীত আয়োজন কৰা হৈছিলে আৰু সেই আয়োজনৰ কিছু দৃশ্যাংশ আমি দেখুৱাম। আচলতে কেনেদৰে হোলী গীত গাই গাই আপোন ভাৱত বিভোৰ হৈ পৰিছে। দুই পানায়াৰা বিনা হে প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ। আচলতে এয়াই বৰপেটা আপোন ভাৱত বিভোৰ হৈ পৰিছে। আগতীয়াকৈ হোলী আহি পৰিছে বৰপেটাত। হোলীয়ে চুইছে বৰপেটাবাসীৰ মন প্ৰাণ, সকলোৱে যে ৰঙত ৰাঙলী হৈ পৰিছে। কোন ধনী কোন দুখীয়া এইবোৰ সকলোৱে পাহৰি একে ৰঙে ৰঙে ৰাঙলী হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰে আজি পৰাভঁৰাল গোপালতা সত্ৰই এইবুলি 125 বছৰত ভৰি দিছিলে আৰু 5 দিনীয়া যি কাৰ্যসূচী আছিল, এই কাৰ্যসূচীৰে প্ৰথম দিনত বাটে বাটে হোলী গীতৰ প্ৰতিযোগিতা এনেদৰে অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।